এতিয়ালৈকে চৰকাৰ কোনো মানুহ নাহিলে আমি 2 ঘণ্টা প্ৰতিবাদ কৰি আছোঁ। গতিকে আমাক এইটো লাগিব। মুখ্যমন্ত্ৰী ডাঙৰীয়া এই কথাখিনি লাগিব। আমাক খুলি দিয়ক, আমি গৈ থাকোঁ, ৰাস্তাতে পাই যাম ন। পাৰ্মিশ্যনটো নাথাকিবই, আমি ভাল কামত কিয় পাৰ্মিশ্যন নাথাকিলে বুলি আমাক এনেকৈ ভয় নাই। আমি আপোনালোকৰ কাৰণে ওলাই আহিছোঁ, হয় নাই? আপোনালোকৰ কাৰণে ওলাই আহিছোঁ। এতিয়া আৰক্ষী থানালৈ গ'লে এনেকে কয়, কিছুমানে কৈছে দেই, মোৰ কথা নহয়। আকৌ ইয়াতো যদি আপোনালোকে এনেকে বান্ধি থৈ দিয়ে কথা হ'লে কি ক'ব? এইটো বেয়া কথা। আগত কওক। নমস্কাৰ, আপোনাক সকলোকে স্বাগতম জনাইছোঁ গুৱাহাটী টাইমছত। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ সচল ধৰ্ণা গ্ৰাউণ্ডত। আৰু ইয়াতে নদী আৰু নাৰী সুৰক্ষা অসমৰ কিছু দাবী লৈ এক প্ৰতিবাদ তেওঁলোকে সাব্যস্ত কৰিছে। মোৰ পিনে আপোনালোকে ইতিমধ্যে দেখিব বিচাৰিছে, তেওঁলোকে দিছপুৰলৈ যাব চেষ্টা কৰি আছে আৰু আৰক্ষী প্ৰশাসনে তেওঁলোকক বাধা আৰোপ কৰিছে। আৰু তেওঁলোকৰ যি প্ৰতিবাদ, এই প্ৰতিবাদ তেনেকৈ তেওঁলোকে সাব্যস্ত কৰিব। তেওঁলোকৰ যি দাবীসমূহ যেতিয়ালৈকে মানি লোৱা নহ'ব, তেতিয়ালৈকে এই দাবী তেওঁলোকে চলাই যাব, এই প্ৰতিবাদ তেওঁলোকে চলাই যাব বুলি তেওঁলোকে ইতিমধ্যে জনাইছে। আহক তেওঁলোকৰ ইয়াতে উপস্থিত থকা যিসকল নেতা আছে তেওঁলোকৰ লগত কিছু কথা পাতিব চেষ্টা। আমাৰ প্ৰতিবাদী কাৰ্যসূচীৰ মূল বিষয় হৈছে যে নাৰী নিৰ্যাতন আৰু পুৰুষ নিৰ্যাতন। নাৰী যেনেকৈ নিৰ্যাতন হৈ আছে, পুৰুষ নিৰ্যাতন হৈ আছে। আইন এখন দিছে বুলি কৈ কিছুমান সমাজ বিৰোধী মানুহে ভিন্ন ধৰণে বেয়া কাম কৰি আছে। আৰু য'ত আৰক্ষী প্ৰশাসনে আইন আছে বুলি কৈ একো ব্যৱস্থা নলয়। আৰক্ষীক কিছুমানৰ কথা কৈছোঁ, কিছুমানে আৰক্ষীৰ ওচৰলৈ দুৰ্ভগীয়া মহিলা এগৰাকী গ'লে কয় যে আমাৰ এইটো ওচৰত আইন নাই, আপোনালোকে মিচিং কেছ দিয়ক, কিবা দিয়ক, এনেকৈ কৈ পেলাই এই মানুহগৰাকীক পঠিয়াই দিয়ে। এনেকুৱা উদাহৰণ বহুত আছে। গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এখন পত্ৰ প্ৰেৰণ কৰিছোঁ যে এনেকুৱা অবৈধ যিবিলাক সম্পৰ্ক গঢ় লৈ পেলাই সমাজখন কুলসিত কৰিছে, সেই কুলসিত কৰা সমাজখনক পুনৰ উদ্ধাৰৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমি যিকেইটা দিছোঁ, খুব কম লাইনত আমি লিখি দিছোঁ। 3টা আমাৰ লক্ষ্য উদ্দেশ্য আমি লিখি দিছোঁ। সেইকেইটা আমাৰ যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰি দিয়ে তেনেহ'লে আমি প্ৰতিবাদ আৰু নেক্সট টাইম নকৰোঁ, কাৰণ সমাজ সুস্থিৰ হৈ যাব এইকেইটা ক্ষেত্ৰত আমি যোনখিনি লৈ আগবাঢ়িছোঁ। আৰু যদি নকৰে কিন্তু ইয়াতকৈ বৃহৎ গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিম আমি, সেইটো কথা স্পষ্ট। আৰু এইখিনি মই সমগ্ৰ অসমবাসীকে জনাব বিচাৰিছোঁ যে এগৰাকী পত্নী থকাৰ পিছত বা এজন স্বামী থকাৰ পিছত আইনীভাৱে ডিভোৰ্চ নোহোৱাকৈ আকৌ বেলেগ এগৰাকী বিয়া পাতি সন্তানৰ ভৱিষ্যত প্ৰজন্মটোক নষ্ট কৰিব নোৱাৰে। আৰু ইয়াৰ কাৰণে আৰক্ষীৰ পৰা সহযোগিতা বিচাৰিছোঁ। আৰক্ষীয়ে মাতি আনি 2-3বাৰ ধমকি দিলেই হৈ গ'ল। আৰু বাকী আমাৰ কেন্দ্ৰীয় সম্পাদিকা আছে, ভাড়াঘৰ প্ৰসংগত ক'ব, ভাড়াঘৰ মালিকবিলাকৰ প্ৰসংগত যিটো কাম কৰি আছে। আমাৰ নদী আৰু নাৰী জাগ্ৰত শক্তি অসমৰ এই মঞ্চৰ পৰাই আজি আমি ভাড়াঘৰৰ মালিকবিলাকক সকীয়াই দিব বিচাৰিছোঁ, যিবিলাকে পৰকীয়া প্ৰেম কৰি অবৈধ সম্পৰ্ক কৰি যেতিয়া অন্য স্ত্ৰীৰ লগত আহি পেলাই লিভিঙত থাকোঁ বুলি পেলাই যেতিয়া ঘৰত ভাড়াঘৰ লৈ পেলাই থাকে, এই বস্তুখিনি বন্ধ হ'ব লাগে। আৰু লগতে আমি নদী আৰু নাৰী জাগ্ৰত শক্তি অসমৰ ফালৰ পৰা সকীয়াই দিছোঁ, যদি এইখিনি বন্ধ নহয় তেতিয়াহ'লে আমি ঘৰে ঘৰে অভিযান চলাম, প্ৰত্যেকটো ভাড়াঘৰে গতিকে মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ যে সমাজখন কলুষিত হোৱাৰ স্বাৰ্থত আপুনি আমাক এই যিখিনি আমি কৰি গৈছোঁ তাৰ প্ৰতি আপুনি অলপ নজৰ দিয়ক, চকু দিয়ক, যাতে ভৱিষ্যতৰ দিনত আহি থকা প্ৰজন্ম এই পৰকীয়া প্ৰেম এই শব্দটোৰ নামত ধ্বংস নহয়। মই এনেকুৱা বহুত মানুহ দেখিছোঁ। অলপ দিনৰ আগত গুৱাহাটীৰ এগৰাকী বিল্ডাৰ হয়, তেওঁ অলপ দিনৰ আগত কৈছিলে এইবিলাক কাম নাই নেকি, তোমালোকে বেলেগৰ সংসাৰ সোমাবা। তেওঁ য'ত কাম কৰি আছিলে তেওঁ তাৰ পৰা বস্তু অলপ চুৰ কৰি লৈ গ'ল, পুলিচৰ ওচৰলৈ গ'ল বোলে, পুলিচে একো কোৱা নাই, সিহঁতক পইচা লাগে। লগে লগে আমাৰ সংগঠনৰ সদস্য দুগৰাকীয়ে বিচাৰিছে আৰক্ষী থানাৰ ওচৰলৈ যাবলৈ, অকলে যাব হেনো বেয়া লাগে। কিন্তু প্ৰথম যেতিয়া সংগঠনটো আমি খুলিছিলোঁ তেতিয়া আমাক হাঁহিছিলে।